থাকিব নোখোজোঁ, যিখন ভদ্ৰ সমাজত কোনোবা বহিৰাগত মানুহে আহি আমাৰ ঘৰৰ ভিতৰত আমাক আক্ৰমণ কৰিব, আমি সেইখন ভদ্ৰ সমাজত নাই। আমাৰ কথাটো হ'ল চিধা আৰু পোনপটীয়া। বহিৰাগত ৰাজ্যৰ মানুহে আহি আমাৰ অসমৰ ৰাজধানী স্বয়ং নিজৰ মাটিত বিহাৰী সম্প্ৰদায়ৰ লোকে কালি গুৱাহাটীত যি ধৰণকে আমাৰ অসমীয়া ল'ৰাৰ ওপৰত বৰ আক্ৰমণ কৰিলে, এই আক্ৰমণক আমি কোনো কাৰণতে আমি গ্ৰহণ কৰিব পৰা নাই। এনেকুৱা ধৰণৰ আক্ৰমণকাৰীক আমি কিন্তু উচিত শিক্ষা দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। এই ধৰণৰ আমি যিহেতুকে এখন গণতান্ত্ৰিক দেশত আইনৰ মাজত আমি আছোঁ, গতিকে লৈ আমি অসম চৰকাৰৰ তথা অসমৰ প্ৰশাসনিক মুৰব্বীসকলক জনাওঁ, এইসকল দোষী ব্যক্তিক অনতি পলমে কিন্তু কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। নহ'লে তেওঁলোকে যি ধৰণৰ কাণ্ড কালি সংগঠিত কৰিলে, ইয়াৰ কিন্তু একশ্যনৰ ৰিয়েকশ্যন আমি ফিল্ডত দেখাবলৈ প্ৰস্তুত। আমাৰ কথাটো হৈছে, আমি এটা স্বাভিমানী আৰু আমি সগৌৰৱী এটা জাতি। আমি কেতিয়াও কাকো অপমান কেতিয়াও কৰা নাই আৰু নকৰোঁ। কিন্তু আমাক বাৰে প্ৰতি আমাৰ নিজৰ ৰাজ্যত, বহিৰাজ্যততো আমাৰ অসমীয়া যুৱকসকলৰ, অসমীয়া মানুহসকলৰ সুৰক্ষা নাই। কিন্তু আমাৰ নিজৰ দেশত, নিজৰ ঘৰৰ ভিতৰতো যদি আমাৰ সুৰক্ষা নাথাকে, তেতিয়াহ'লে আমি এনেকৈ শুইতো জীৱন নকটাম। গতিকেলৈ আমাৰ গাত যি কণ তেজ আছে, শেষৰ কণ বিন্দু তেজ থকালৈকে আমি যুঁজিবলৈ প্ৰস্তুত হৈছোঁ। আমি অসম চৰকাৰক আমি আপোনালোকৰ জৰিয়তে এটা কথা পোনপটীয়াকৈ জনাই দিব খুজিছোঁ, 24 ঘণ্টা প্ৰায় হৈ গৈছে, কিন্তু আৰু 48 ঘণ্টাৰ ভিতৰত যদি তেখেতলোকে এই দোষীসকলক কৰায়ত্ব কৰি উচিত ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি সেই সম্প্ৰদায়ৰ ব্যক্তি অসমৰ যি চুকে কোণে য'তেই আছে, তাক কিন্তু আমাৰ একশ্যন আৰম্ভ হৈ যাব। ধন্যবাদ।